মই আগৰ ভিডিঅ'ত 12.1 অনুশীলনীৰ প্ৰথম কুৱেশ্যনটো কৰিছোঁ আৰু এতিয়া দ্বিতীয় কুৱেশ্যনটো কৰিবৰ কাৰণে এই ভিডিঅ'ত আৰম্ভ কৰিছোঁ। তোমালোকে কুৱেশ্যনটো বুজিব চেষ্টা কৰা। পোনপ্ৰথমে দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 8 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ। দুটা বৃত্ত দিয়া আছে, এটা 8 সেন্টিমিটাৰ, এটা 6 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত বৃত্ত। এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ কালি বৃত্ত দুটাৰ কালিৰ সমষ্টিৰ সমান। মানে এটা বৃত্তৰ ব্যাসাৰ্ধ ওলাব লাগে যিটো দুটা বৃত্তৰ কালিৰ সমষ্টিৰ সমান হয়। তেনেহ'লে প্ৰথমে আমি ডায়েগ্ৰামখিনি বনাই লওঁ আৰু কিভাৱে লিখিব লাগিব তাক আমি এটা থুলমূলভাৱে আভাস দি লওঁ। চোৱা, পোনপ্ৰথমে লিখি দিছোঁ, দিয়া আছে R1 যিটো আমি প্ৰথম বৃত্তটোৰ কথা কৈছোঁ, আৰু এইটো R2 দ্বিতীয় বৃত্ত লৈছোঁ, মানে এইটো R1 লৈছোঁ, এইটো R2 লৈছোঁ দ্বিতীয় বৃত্ত। যেতিয়া R1ত কিমান আছে 8 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্ত দিছে আৰু এটা 6 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত বৃত্ত দিছে, তাক মই R2 বুলি ধৰি লৈছোঁ। এতিয়া আমাক ওলাব যে নতুনকৈ এটা বৃত্তৰ যিটো ব্যাসাৰ্ধ হ'ব এইটো ধৰি ল'ব লাগিব। যে ধৰা হ'ল, আমি লিখি দিলোঁ ধৰা হ'ল নতুন বৃত্তৰ কি আছে ব্যাসাৰ্ধ। নতুন বৃত্তৰ যিটো ব্যাসাৰ্ধ হ'ব, নতুন বৃত্তৰ ব্যাসাৰ্ধৰ মানখিনি ওলাব লাগে, যিটো আমি কেপিটেল লেটাৰ R বুলি ধৰি ল'ম। ঠিক আছে, এই আগৰ প্ৰশ্নত যে চেমে অলপ চেঞ্জ হয়। প্ৰশ্নমতে এতিয়া আমি লিখিম যে এই আগৰ বৃত্তটো যিটো কালি আছিল, যিটোতে কালি হ'ব, এটা নতুনকৈ বৃত্ত হ'ব, ইয়াৰ কালিৰ লগত এই দুটা বৃত্তৰ কালিটোৰ সমষ্টি সমান পাই R স্কুৱেৰ প্লাছ পাই R স্কুৱেৰ। কিন্তু এই ক্ষেত্ৰত দুটা যে বৃত্ত যে পাই R স্কুৱেৰ লিখিলোঁ, ইয়াৰ কাৰণে অলপমান খেলি মেলি লাগিব। সেইকাৰণে আমি এইটো নাম্বাৰ 1 দিছোঁ, এইটো নাম্বাৰ 2 দিছোঁ। ইয়াৰ অৰ্থত আমি ইয়াতে 1 দিলোঁ, ইয়াতে 2 দিলোঁ, মানে এইটো 1 নম্বৰ বৃত্তৰ কালি আৰু এইটো 2 নম্বৰ বৃত্তৰ কালি। সেইমতে এতিয়া আমি সলভ কৰি যাওঁতে তোমালোকে চাবা, আমি ইয়াতেও এটা পাই আছে, ইয়াতেও পাই আছে। তেনেহ'লে দুটা বৃত্ততে যদি পদ দুটা যদি যোগ হৈ থাকে, তেনেহ'লে যিখিনি বস্তু একে সেই বস্তুবিলাক আমি কমন হিচাপে ল'ব পাৰোঁ। আৰু বাকী যিখিনি বস্তু আছে সেইখিনি বস্তু মই ইয়াতে লিখি দিছোঁ, যিটো R স্কুৱেৰ 1, যিটো R স্কুৱেৰ, যিটো 2 নম্বৰ বৃত্তৰ। তো সেইভাৱে ইয়াতে লিখিলোঁ। এতিয়া চোৱা, কেপিটেল লেটাৰ R স্কুৱেৰ, যিটো পাইটো থাকি গ'ল, এই পাইটো ইফালে পূৰণ হৈ আছে, ব্ৰেকেটত থকা অৰ্থ হ'ল পূৰণ হৈ আছে। যদি আমি ইফালে লৈ আহোঁ, তেনেহ'লে চোৱা, ইয়াতে এই পাইটো আহি গ'ল। আহি যোৱাৰ লগে লগে ইয়াত থাকি গ'ল কি R স্কুৱেৰ, যিটো 1 নম্বৰ বৃত্তৰ, আৰু R স্কুৱেৰ, যিটো 2 নম্বৰ বৃত্তৰ। অৰ্থাৎ এইটো কাটি দিলোঁ, এতিয়া কি হ'ল, কেপিটেল লেটাৰ R স্কুৱেৰ থাকি গ'ল আৰু ইয়াতে থাকি গ'ল R স্কুৱেৰ 1 প্লাছ R স্কুৱেৰ 2। এতিয়া চোৱাচোন, আমি মানখিনি যদি পাতি দিওঁ, মানখিনি পাতি দিলে আমি এনচাৰখিনি পাই যাম। এতিয়া ইয়াতে এই R1 যিটো স্কুৱেৰ দি আছে, ইয়াৰ অৰ্থ হ'ল এই R1 অৰ্থ কিমান 8 সেন্টিমিটাৰ, যিটো আমাৰ কি চোৱা অলৰেডি আমি লিখিছোঁ, যিটো 8 কি আছে যে স্কুৱেৰ আছে, প্লাছ ইয়াতে আকৌ কি আছে R2 অৰ্থ কিমান 6 সেন্টিমিটাৰ, এইটো কি আছে স্কুৱেৰ, আৰু এইফালে আছে R স্কুৱেৰ। এতিয়া এই স্কুৱেৰটো তোমালোকে এটা ধ্যান দিবা যে স্কুৱেৰ যিটো যদি সমান চিহ্ন পাৰ কৰি যাওঁ, তেনেহ'লে এইটো ৰুট অভাৰ চিন হয়, যিটো R8 স্কুৱেৰ প্লাছ 6 স্কুৱেৰ হ'ল। এতিয়া আমি এইটো যদি ৰুট অভাৰ চিন দি পেলাই, এতিয়া যদি আমি এইটো মানটো ওলাব যাওঁ, 8 গুণ কিমান হয় 64 হয়, 64, আৰু 6 গুণ 36, এনেকৈ R হ'ল। আৰু এইফালে R ইকুৱেল, এইটো যদি যোগ কৰি দিলে কিমান হয় 100 হয়। 100 কি কৰিম এতিয়া, যদি আমি আকৌ যদি 100 যদি চুটি হৰণৰ সহায়ত চাবা, যদি আমি 100 চুটি হৰণৰ সহায়ত আমি ইয়াৰ যিটো স্কুৱেৰটো ওলাওঁ, যদি 2ৰে দিওঁ কিবা 5 বাৰ, এইটো শূন্যটো নামি আহিল। আকৌ 2ৰে দিলোঁ 5ৰ ভিতৰত কিবা 2 বাৰ, 1 ইয়াতে বহিল, 10 হ'ল, 10ৰ ভিতৰত 5 বাৰ। আকৌ এতিয়া দেখা পালোঁ 2ৰে নাযায়, গতিকে কিমান 5ৰে যায়, 5ৰে 5 বাৰ যায়, 5ৰে 1 বাৰ যায়। এতিয়া দেখা পালোঁ যে আমি লিখিব পাৰিম এইটোক 2 পূৰণ 2 পূৰণ 5 পূৰণ 5, মানে 2 পূৰণ 2 পূৰণ 5 পূৰণ 5। এতিয়া ধ্যান দিবা, এতিয়া 2 যোৰা আছে, 5ৰ যোৰা আছে, অৰ্থাৎ আমি এনেকৈ লিখিব পাৰিম 2 স্কুৱেৰ ইনটু 5 স্কুৱেৰ। ধৰিব পাৰিছেনে গাইজ? এতিয়া কি হ'ব, এই স্কুৱেৰ থকা সংখ্যাকেইটা দুটাতে আছে, তো গতিকে আমি যদি এনেকুৱা এটা সংখ্যা পাওঁ, তেনেহ'লে আমি এই ভিতৰৰ সংখ্যাগিলা পূৰণ কৰি বাহিৰত এটা স্কুৱেৰ দিব পাৰোঁ। ঠিক আছে গাইজ, এইটো অলপমান লং হৈ আছে, মই কিন্তু চব গোটেইখিনি শ্বৰ্ট ফৰ্মত লিখিবৰ কাৰণে চেষ্টা কৰি আছোঁ। ঠিক আছে, যাতে তোমালোকে ভালকৈ বুজি পোৱা। এই স্কুৱেৰে এইটো ৰুটৰ পৰা কাটা যায়, ধ্যান দিবা, স্কুৱেৰ যিটো এইটোৱে স্কুৱেৰ ৰুটটো কাটিব পাৰি। তেনেহ'লে R ইকুৱেল কিমান হ'ল 10। তেনেহ'লে আমাৰ এইটো হ'ল এনচাৰ 10 সেন্টিমিটাৰ, যিটো আমাৰ নতুন বৃত্তৰ ব্যাসাৰ্ধ হ'ব। এতিয়া যদি আমি লিখি দিব পাৰোঁ যে নতুন বৃত্তৰ ব্যাসাৰ্ধ 10 সেন্টিমিটাৰ,
এইখিনি আমাৰ দ্বিতীয় কুৱেশ্যনৰ এনচাৰটো সমাপ্ত হ'ল। থেংক ইউ গাইজ ফৰ ৱাচিং মাই ভিডিঅ'। প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব।